বলো শুনিছে মাজনীক বিয়া দিব পাৰিলে আমাৰ আৰু চিন্তা নাই। মোৰ যে তাইক লৈ বৰ চিন্তা। যিটো ল'ৰাই তাইক চাবলৈ আহিছে সি বৰ ভাল ল'ৰা, ধুনীয়া চাকৰিও কৰে, ঘৰখনো ভাল। হয় দিয়া, ল'ৰাটো যিহেতু ভাল তাইক বিয়া দি দিবই লাগে আৰু বেছি দেৰি কৰি লাভ নাই। ছোৱালী মানুহ কেতিয়াবা কিবা জট লগাতকৈ সোনকালে দিব পাৰিলে ভাল। ল'ৰাটো যিহেতু ভাল তাই ভালদৰে চলিব পাৰিব আৰু আমাৰ তাইতো ভালেই। হয় দিয়ক, যদি চব ঠিকে থাকে তেতিয়াহ'লে এইবাৰ বহাগতে তাই বিয়াখন পাতি দিব লাগে আৰু। আপুনি এতিয়া হাত ভৰি থৈ আহক, মই ভাত বাঢ়িবই। ঠিক আছে। মা, মই না কিবা কবি নেকি? মা, মই তোমাক দুটামান কথা ক'ব লগা আছিলে। কোৱাচোন। মা, মই এতিয়াতে বিয়াৰ কথা ভবা নাই। আগতে মই পঢ়া শুনাখিনি শেষ কৰি ল'ম। মোৰ পঢ়িবলৈ বৰ মন আছে আৰু যদি মই এতিয়াতে বিয়া হৈ যাওঁ তেতিয়াহ'লে মই পঢ়িবলৈকে নাপাম। মোৰ জীৱনত কিবা এটা কৰা বহুত সপোন আছিলে মা। সেইটো হয়, তয়ো পঢ়াটোৱে মই বিচাৰোঁ, কিন্তু মই না ল'ৰাটো খুব ভাল আছিল। বিয়াখন হৈ যোৱা হ'লে ভাল আছিল নেকি? তই তাত গৈ পঢ়া শুনা কৰিব পাৰিবি। মা, তোমালোকে চিন্তা নকৰিবা। মই আগতে পঢ়া শুনা কৰি লওঁ আৰু তাৰপিছত তোমালোকে যালৈ বিয়া দিয়া মই তালৈকে বিয়া হৈ যাম। তোমালোকৰ পচন্দ মোৰ পচন্দ, মোক পঢ়িবলৈ সুবিধা দিবা মা। ঠিক আছে বাৰু, মই দেউতাৰ লগত ভালদৰে আলোচনা কৰি ল'ম। তুমি দেউতাক ক'বা যে মই এতিয়াতে বিয়া নহওঁ, আগতে মই পঢ়া শুনা কৰি ল'ম, নিজে কিবা এটা কৰি ল'ম, তেতিয়াহে মই বিয়াত বহিম। হ'ব দে, মই দেউতাৰ লগত আলোচনা কৰিম। তই এতিয়া হাত ভৰি ধুই আহ, ভাত বাঢ়িবই। ঠিক আছে মা।